হাই হাই কোম্পানী হুকুম নীতি নচলিব কোম্পানী হিতাৰী শাসন নচলিব যুৱক যুৱতী কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰক আমাৰ দাবী ন্যায্য দাবী এই সংগ্ৰাম চলিছে এই সংগ্ৰাম চলিছে আমাৰ দাবী ন্যায্য দাবী যুৱক যুৱতী কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰক যুৱক যুৱতী কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰক যুৱক যুৱতী কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰক অসম আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ জনজাতি ছাত্ৰ সন্থা জিন্দাবাদ ইণ্ডিয়া মুৰ্দাবাদ ইণ্ডিয়া মুৰ্দাবাদ ইণ্ডিয়া হাই হাই ইণ্ডিয়া হাই হাই ছাত্ৰ অফিচত আমি দিছোঁ তো এই সকলোখিনি প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতো যেতিয়া যোৱা 2-3 দিনৰ আগত প্ৰণৱ গগৈ আহি তিনিচুকীয়াত উপস্থিত হৈছিলে তেতিয়া আমাৰ ল'ৰা কিছুমানে কৈছিলে যে আপোনালোকে আহিব SP অফিচত আমি ডিছকাশ্যন এটা কৰিম কিন্তু সেইদিনাখন তেখেতে আমাক কোনো ধৰণৰ লগ নকৰাকৈ আৰু তাৰ পৰা আমাক কোনো ধৰণৰ লগ নকৰাকৈ আমাৰ ফোনৰ উত্তৰ নিদিয়াকৈ তেখেতে গুচি গ'ল তো ইয়াত মানে আমাৰ সংগঠনটোক চৰম এটা মানে তেখেতে অপমান কৰিছে প্ৰতাৰণা কৰিছে আৰু আমাৰ যি দাবী আছিলে সেইখিনি দাবী আমাৰ স্থানীয় ৰাইজৰ হকে আমি যিহেতু প্ৰদান কৰিছিলোঁ ইয়াত আমাৰ কোনো ধৰণৰ সংগঠনৰ কাৰণে আমি যিখিনি দাবী দিছিলোঁ সেইখিনি পূৰণ নোহোৱালৈকে যাতে কামখিনি বন্ধ হৈ থাকক আমাৰ সেইটো দাবী আছে কাৰণ আমি এটা সম্পূৰ্ণ সময় এটা দিছোঁ আমি 2-3 দিন যিহেতু আজি এই বাগজান অঞ্চলত যিহেতু FGGS প্ৰকল্পৰ অন্তৰ্গত হলফছৰ নামৰ কোম্পানীটোৱে যিহেতু ইয়াত কাম চলাই আছে আৰু হলফছৰ কোম্পানীৰ অথৰাইজ পাৰ্চন হিচাপে যিহেতু কনক গগৈ নামৰ যিজন ব্যক্তি তেখেতৰ লগত আমাৰ যিহেতু আচাৰ এক আলোচনা হৈছিলে আৰু সেই আলোচনা মতে স্থানীয় যিসকল নিবনুৱা আছে সেইসকলক স্থায়ীভাৱে ইয়াত কৰ্মৰত কৰাৰ তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে আৰু যিহেতু উক্ত অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে উক্ত অঞ্চলৰ উন্নতিৰ কাৰণে তেখেতসকলে এই কোম্পানীৰ দ্বাৰা বহুতখিনি প্ৰকল্প হাতত লোৱাৰ কথা কৈছিলে আৰু স্থানীয় নিবনুৱাসকলে যিহেতু ইয়াত হাজাৰাত কাম কৰি আছে সেই হাজাৰাও বৃদ্ধি কৰাৰ কথা তেখেতসকলে আমাক কৈছিলে কিন্তু আজি পৰ্যন্ত তেখেতসকলে এই সম্পূৰ্ণ প্ৰতিশ্ৰুতি তেখেতসকলে নাৰাখিলে যাৰ পৰিপ্ৰেক্ষিতত আজি আমি আঠটা তথা আদিবাসী ছাত্ৰ সন্থাই আহি ইয়াত প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বৰ কাৰণে বাধ্য হৈছোঁ আমি ক'ব বিচাৰোঁ যে এই ক্ষেত্ৰত যিহেতু বম্বেৰ এটা কোম্পানী আহি ইয়াত আমাৰ অসমত কাম চলাই আছে আৰু এই কোম্পানীটোৰ অথৰাইজ পাৰ্চন হিচাপে কনক গগৈ ইয়াত কাম কৰি আছে তেখেতসকলে এদিনো ইয়াত চাব নাহিলে যে ইয়াত কেনেধৰণে কি ব্যৱস্থা আছে কি নাই গতিকে আমি ক'ব বিচাৰোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তথা আমাৰ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াক যে এই সম্পূৰ্ণ বিষয়বস্তুটো যাতে তেখেতসকলে হস্তক্ষেপ কৰক আৰু আমাক ন্যায় প্ৰদান কৰক যিহেতু আমি বাগজান অঞ্চলত বসবাস কৰা প্ৰত্যেকজন ইয়াত জাতি জনগোষ্ঠীৰ মানুহ ইয়াত জড়িত হৈ আছোঁ গতিকে আমি সকলোৰ দাবী যাতে অনাগত দিনত ইয়াৰ বিৰুদ্ধে আৰু আমি জংগী আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম তাৰ আগতে যাতে এই সম্পূৰ্ণ বিষয়বস্তু যাতে নিষ্পত্তি হয় তাৰ বাবে অনুৰোধ জনাইছোঁ আজি বাগজান EPSৰ দুৱাৰৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থা আঠটা আৰু সদৌ আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় যি যুৱকসকল আছে তেখেতসকল আজি তেখেতসকলৰ পেটৰ তাড়নাত তেখেতসকলৰ জীৱিকা আৰু তেখেতসকলৰ হাজিৰা বৃদ্ধিৰ খাতিৰত আজি তেখেতসকলে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে আজি হলফছৰৰ যিসকল উচ্চ পদস্থ বিষয়া আছে তেখেতসকলক বাৰম্বাৰ তেখেতসকলে আহ্বান জনাইছিলে যে আমাৰ যি দৈনিক মজুৰি 600 টকালৈ বৃদ্ধি কৰিব লাগে বুলি আৰু অন্যান্য যিবিলাক ইয়াৰ সা সুবিধাৰ কথাখিনি তেখেতসকলে উল্লেখ কৰিছিলে যাৰ কাৰণে যোৱা 19 তাৰিখে সমজিলা আয়ুক্ত ডুমডুমা তেখেতক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে চাৰ্কুল বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে প্ৰশাসন বিষয়াক স্মাৰক প্ৰদান কৰা হৈছিলে আৰু হলফছৰৰ উচ্চ পদস্থ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি তেখেতসকলৰ যি মৌলিক অধিকাৰ তেখেতসকলৰ যি দাবী আছে এই দাবীবিলাক তেখেতসকলক জনোৱা হৈছিলে কিন্তু এই দাবী জনোৱা সত্ত্বেও কিন্তু আজি তাৰিখ পৰ্যন্ত তেখেতসকলে কোনো ধৰণৰ আলোচনাৰ কিন্তু দিন থিৰাং নকৰিলে আৰু আলোচনাৰ কাৰণে কিন্তু এই যুৱকসকলক বা আশা কিন্তু আমন্ত্ৰণ নজনালে যাৰ প্ৰতিবাদত আজি তেখেতসকলে ধৰ্ণা দিবলৈ বাধ্য হৈছে গতিকে তেখেতসকলৰ যি 600 টকা মজুৰি বৃদ্ধিৰ কৰা যি কথা তেখেতসকলে কৈছে আৰু ক'বই ইয়াত আশে পাশে যিমান আপোনাৰ কোম্পানীবিলাক আছে
এই অইলৰ ৰিলেটেড যিবিলাক কোম্পানী আছে অধিক তেখেতসকলে হাজিৰা দিয়ে হল অফিচাৰৰ তুলনাত। গতিকে তেখেতসকলৰ এটাই ডিমাণ্ড যে 600 টকা বৃদ্ধি কৰিব লাগে আৰু অনাগত দিনত ইয়াত যিমান কাম কাজ হ'ব স্থানীয় যুৱকসকলক ইয়াত মকৰল কৰিব লাগে, এইবিলাক পোনপটীয়া তেখেতসকলৰ দাবী। আৰু আমাৰ এটাই কথা যে অতি শীঘ্ৰে তেখেতসকলে যদি এই ব্যৱস্থা নকৰে, আলোচনা নকৰে, কিন্তু সদায় দিনৰ কাৰণে ইয়াত অইলৰ যিমান তেলখনৰ কাৰ্যক্ষম যিমান আছে বৃদ্ধি কৰা, তেখেতসকলৰ যিমান টেকনিকেল কথাবিলাক আছে, হল অফিচাৰৰ যিমান কাম আছে বন্ধ কৰিবলৈ কিন্তু কোনেও কুণ্ঠাবোধ নকৰে। ইয়াৰ উচ্চ পদস্থ বিষয়াই হল অফিচাৰৰ ইতিমধ্যে 2 দিনৰ সময়সীমা লৈছে। গতিকে তেখেতসকলে লিখিত আকাৰে দিয়ক 2 দিনৰ সময়সীমা, আমি তেতিয়াহে এই ধৰ্ণা আমি উইথড্ৰ কৰি দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।